কেনেকুৱা চৰকাৰ বনাইছে হেমন্তই জানে কৰিছিলে কাৰণ ধৰ্ষণ কৰিলে কিমান দিন ক'ত লুকাই থলে বাংলাদেশৰ পৰ্যন্ত গুচি গ'লো ক'ত গৈছিল হিচাপ নাই এনেকুৱা জেগাত ৰাখিছে কোনো মানুহক দেখাই নাপায় মোৰ ফেমিলিয়ে দেখা নাপালে বাংলাদেশত হৈছিল সব জেগাতে গৈছো আমি এইবিলাকত ঘূৰি আমাক লৈ গৈছে ক'তো নিজে গম নাপাওঁ গাড়ীৰ ভিতৰত নে গাড়ীৰ ভিতৰত দেখে 12জন 13জন মানুহ আগুৰি থাকে মোক ঠিক তেনেকুৱা পৰিস্থিতি আছিলে আমাৰ যেতিয়া লগে লগে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতে মোক SP DSP আদি কৰি লগাই পেলাই যেনেকৈ এৰেষ্ট কৰি নিয়া নিচিনাকৈ মোক লৈ যায় প্ৰতাৰণা কৰি লৈ যায় ৰুমত বন্ধ কৰি ৰাখি তেওঁলোকে চৰকাৰ গঠন কৰাৰ কাৰণে মোক নিছিলে কেনেকুৱা চৰকাৰ বনাইছে হেমন্তই জানে এই লিলি হোটেলত মানুহটো ঠেং হাত বান্ধি ৰাখি পেলাই মোক ভয় খাই পেলাই লিলি হোটেলত ৰাখি শ্বিলঙত লৈ যায় আৰু কিবা লিলি হোটেলৰ পৰা কোকৰাঝাৰলৈ কেনেকুৱা গৈছে ঠিক সময়ত এটা ছুপাৰত লৈ গৈছে যদি আসাম ষ্টেটত যায় বোলে আৰু যদি মই প্ৰেছ মিট এটা দিওঁ অল অসমখনৰ লগত ভাৰতখনে জানিব